তো অপাৰেশ্যন কৰাৰ পিছত সিজাৰিং কৰাৰ পিছত বাচ্চাটো ঢুকালে তাৰপিছত মৰাৰ পিছত মোক কৈ আছে যে এতিয়া গুৱাহাটী লৈ যায় কি ভিতৰত যি কিবা লেয়াৰ এটা সিলাই কৰা নাই আৰু টেষ্টটো চাফা কৰা নাই মঙ্গলদৈ হস্পিটালত এজন গৰ্ভৱতী মহিলা চিকিৎসাৰ অভাৱত মৃত্যুবৰণ কৰিলে আসলতে এতিয়া তাৰ পৰিবাৰে হস্পিটালৰ ওচৰত যাই ন্যায় খুজি আছে আসলে নাকি তাক হত্যা কৰা হৈছিল আসলতে এই গৰ্ভৱতী মহিলাজনৰ লগত কি হৈছিল হিদিনা হস্পিটালৰ মাজত আৰু এতিয়া তাৰ গৰ্ভৰ শিশুজনৰ কি হল পেটত চলক আমি জানি লম আসলতে কি হৈছিল ইদিনাখন এই গৰ্ভৱতী মহিলাজনৰ লগত হস্পিটালত আৰু আপুনি এই চেনেলটোত নতুন হৈ থাকিলে এতিয়াই চেনেলটোক সাবস্ক্ৰাইব কৰি ৰাখক মোৰ নাম আকৰাম হুছেইন মোৰ ঘৰ শ্যামপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ৩ নং শ্যামপুৰ কি হৈছে মানে যোৱা ছেপ্টেম্বৰৰ 12 তাৰিখে মোৰ সৰু ভাই বোৱাৰীৰ আপোনাৰ প্ৰেগনেঞ্চি আছিলে ডেলিভাৰী তো আমি খাৰুপেটীয়া প্ৰাথমিক চিকিৎসালয়ত লৈ আহিছিলোঁ ফাৰ্ষ্ট টাইম অহাৰ পিছত আমাক মঙ্গলদৈ ৰেফাৰ কৰিলে ৰেফাৰ কৰাৰ পিছত আমি মঙ্গলদৈ যিটো ডেপচন্স মেডিকেল ইয়াতে লৈ আহিলোঁ ৰাতি আনুমানিক 1-2টামান বজাত লৈ অহাৰ পিছত তাতে আল্ট্ৰাসাউণ্ড কৰিলে কৰাৰ পিছত ক'লে ঠিক আছে বাচ্চাটো অলপ হেৰি প্ৰব্লেম আছে তো ইয়াতে হৈ যাব বাচ্চাটোৰ কিবা প্ৰব্লেম আছে সেইটো বাচিব পাৰে নাবাচিব বোলে ঠিক আছে এইটো বাচা নাবাচা এইটো ভগৱানৰ কথা কি কৰে কৰক মানে হ'ব লাগে আমাৰ ৰোগীটো ভাল হ'ব লাগে তো অপাৰেশ্যন কৰাৰ পিছত সিজাৰিং কৰাৰ পিছত বাচ্চাটো ঢুকালে ঢুকোৱাৰ পিছত 3 দিন ইয়াতে ৰাখিলে 3 দিন পিছত আমাক ৰিলিজ দিয়াৰ পিছত আমি ঘৰত লৈ গ'লোঁ ৰোগীজনীক লৈ যোৱাৰ পিছত নেক্সট দিন পেটৰ বিষ অলপ পেটৰ বিষ আৰু জ্বৰ তো মই ভাবিলোঁ এনে আহিছে যিহেতু 2-3 দিনত সিজাৰিং হ'ল তো নেক্সট ৰাতি কি হ'ল পেটৰ বিষটো বেছি জ্বৰ অভাৰ তো এনেকুৱা অভাৰ যেতিয়া জ্বৰ আমি নেক্সট দিন আমি ইয়াতে লৈ আহিলোঁ ফোন কৰিলোঁ ডক্টৰৰ ওচৰত যে এনেকুৱা বোলে ঠিক আছে আপুনি লৈ আহক আমি চাব লাগিব এনেই এইটো হেৰি নহয় লৈ আহিলোঁ ইয়াতে মেডিকেলত লৈ আহিলোঁ অহাৰ পিছত দেখিলে ডক্টৰে দেখি বোলে কয় একো বৰ্তমানতো কোনো ধৰণৰ প্ৰব্লেম নাই তথাপিও এটা আল্ট্ৰাসাউণ্ড লিখি দিছোঁ আল্ট্ৰাসাউণ্ড কৰি লওক তাতে কি আছে দেখা যাব তো আমি আল্ট্ৰাসাউণ্ড ইয়াতে কৰা নাই ইয়াতে 2-3 ঠাইত গ'লোঁ বোলে ৰাতি হ'ব পিছে খাৰুপেটীয়াত লৈ হিমালয়া মেডিকেলত আল্ট্ৰাসাউণ্ড চেণ্টাৰত তাতে আল্ট্ৰাসাউণ্ড কৰাৰ পিছত তাতে ক'লে যে এইটো ইনফেকশ্যন হৈছে তাতে আমি লগে ইয়াতে ৰিপৰ্টটো লৈ আহিলোঁ ডক্টৰৰ ওচৰত দেখালোঁ দেখুৱাৰ পিছত কয় ইনফেকশ্যন অলপ হৈছে তো আপোনালোকে হেৰি কৰক TMCত লৈ যাওক বোলে নাই আপোনালোকে সিজাৰিং কৰিছে আপোনালোকে সিজাৰিং কৰিছে সেইটোতো আপোনালোকে হেৰি কৰিব আমি TMCত বা GMCত কিয় ল'ম কয় নাই ইয়াতে ৰাখিলে আমাৰ আগৰ নিচিনাই খৰচ হ'ব বোলে খৰচটো আমি হেৰিৰ কাৰণে কৰিছোঁ ন আপোনালোকে সিজাৰিং কৰিছে ভাল কৰাৰ কাৰণে এনেকুৱা হেৰি কৰিব আমি কিয় GMCত কিয় ল'ব লাগে পিছে আমি GMCত লৈ গ'লোঁ লৈ যোৱাৰ পিছত তাতে আকৌ আমাৰ কি হ'ল GMCত আপোনাৰ দেখিলে গোটেই আল্ট্ৰাসাউণ্ড কৰিলে CT স্কেন কৰিলে কৰাৰ পিছত ভিতৰত ইণ্টাৰনেল ব্লাডিং হৈছিলে মানে কৈছে ডক্টৰে আমাক কোৱা মতে যে ইণ্টাৰনেল ব্লাডিং হৈছে মানে কি ভিতৰত যি কিবা লেয়াৰ এটা সিলাই কৰা নাই আৰু টেষ্টটো চাফা কৰা নাই সেইকাৰণে ইণ্টাৰনেল ব্লাডিং হৈ আপোনাৰ পেটৰ পৰা প্ৰায় 1 লিটাৰৰ ওপৰত পুৰা মোবিলৰ নিচিনা তেজ ওলাইছে ৰোগীটো এনেকুৱা সিৰিয়াছ হৈ গৈছিলে ডক্টৰে আমাক কৈছে যে আৰু 2-3 দিনমান গ'লে ৰোগীটি নাবাচিলে হয় তো গতিকে আপোনালোকৰ জৰিয়তে সংবাদ মাধ্যমৰ জৰিয়তে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মহোদয়ক মই এটা অনুৰোধ জনাম এই যে ডক্টৰ মানে প্ৰাইভেট যি মেডিকেলবিলাক ইহঁতে আসলতে সেৱাৰ নামত ৰাইজৰ সেৱাৰ নামত খালি দুখীয়া ৰাইজৰ পৰা টকাখিনিয়ে লুটপাট কৰি খাই আছে ইহঁতে সিমান গুৰুত্ব নিদিয়ে যিমানখিনি ৰোগীক গুৰুত্ব দিব লাগে খালি গুৰুত্ব দিয়ে ইহঁতৰ লাগে খালি পইচা তো আপোনালোকৰ জৰিয়তে মই অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মহোদয়ক এটা অনুৰোধ জনাম যাতে এই হস্পিটেলৰ ওপৰত আৰু এই ডক্টৰজনীৰ ওপৰত বিহিত ব্যৱস্থা লৈ আমাৰ ন্যায় প্ৰদান কৰে কি নাম ডক্টৰজনৰ নাম হ'ল সৌৰভী কেৱট নেকি তেনেকুৱা আছিলে তো আৰু আমাক মেডিকেলত যেতিয়া আমি ৰোগীজনী আমাৰ বহুত সিৰিয়াছ তেতিয়া মই মেনেজাৰক ফোন কৰিছোঁ কৰাৰ পিছত মেনেজাৰে কৈছে আপোনালোকে কোনো ধৰণৰ আইনী পদক্ষেপ ল'ব নালাগে আপোনালোকে আহক বহি আলোচনা কৰি লওক পিছে গ'লোঁ আমাৰ ৰোগী এতিয়া সিৰিয়াছ আমি কেনেকৈ বহিম নেক্সট আমি 3-4 দিনমান পিছত আকৌ এসপ্তাহমান পিছত আহিলোঁ ডক্টৰৰ মেনেজাৰৰ ওচৰত বোলে আপোনালোকে আইনী কোনো প্ৰচেছ নকৰিব আপোনালোকৰ ৰোগীটো ভাল হওক তাতে কি আছে মই চাম ঠিক আছে তো আমি গুচি গ'লোঁ ৰোগী আমাৰ যিহেতু ঠিক নাই তাৰপিছত আমি আহিলোঁ আজি 2-3 দিন আগত আহিলোঁ অহাৰ পিছত বোলে ঠিক আছে মই মালিকৰ লগত আলোচনা কৰি আপোনাৰ লগত কিবা হেৰি কৰিম কি কৰিব আপোনালোকে কওক আমাৰ ন্যায়টো কি দিব পিছে আমি আজি আহিলোঁ অহাৰ পিছত দিনৰ 12টা বজাত আহিছোঁ
অহাৰ পিছত মেনেজাৰৰ লগত আলোচনা হ'ল, ছুপাৰিণ্টেণ্ডেণ্ট ছাৰৰ লগত আলোচনা হ'ল, আলোচনা কৰি কৈ আছে যে হেৰি কৰোঁ, আপোনালোকে কোনো হেৰি কৰিব নালাগে, আইনী কোনো পদক্ষেপ কৰিব নালাগে। বোলো আমি আইনীটো নহয়, আমি এক কাম কৰোঁ, ভুলটো আচলতে কাৰ? ডক্টৰজনীয়ে যিহেতু মানি ল'ব পৰা নাই ভুলটো কাৰ, সিহঁতে ভুল হেৰি নকৰে। মই এইখিনি বস্তু যিটো মেডিকেল কাউন্সিলক দিওঁ, বস্তুটো ৰিপৰ্টটো আমি লওঁ, জাষ্ট আমাৰ কোনো হেৰি নালাগে। কয় সেইবিলাক কৰিব নালাগে, তোমালোকক এক কাম কৰোঁ 20,000 মান টকা দি দিওঁ, বস্তুটো মিলাই কৰি যাতে আমাৰ এইটো ৰিপুটেশ্যনৰ কথা আছে এইটো কৰিব নালাগে। তো মই কোনো টকা পইচাৰ কোনো হেৰি নাই, আপোনালোকৰ জৰিয়তে মই অসম চৰকাৰক এটা দাবী জনাইছোঁ, আমাৰ ন্যায় লাগে। শ্ৰী নিকুঞ্জ চৰকাৰ, কলাগাঁও 2 নম্বৰ আমগুৰি। ডেলিভাৰী আজি 3 দিন হ'ল ইয়াতে এডমিট কৰা, মই মংগলদৈ হস্পিটেলত। তাৰপিছত এডমিট কৰাৰ পিছত কৈছোঁ যে মই কৈছোঁ ডাক্তৰ ক'ত, কৈ আছে সেইফালে আহোঁতে চাৰ্জ 4টা ঘুমাই আছে, মাতি আছোঁ, কয় যা লৈ বেছি হেৰি নকবি, গুৱাহাটীত হেৰি কৰি দিম। এইটো আপোনাৰ ৰাতি 3টা। তাৰপিছত কালিও আপোনাৰ যোৱাকালি বিগুৰছি, বিগুৰাৰ পিছত মই আহিছোঁ, আহি পেলাই চাইছোঁ আকৌ 4টা আকৌ ঘুমাই আছে বাইদেউবিলাকে। তাৰপিছত কৈছোঁ যে বাইদেউ এনেকুৱা বিগুৰছি, কৈ লৈ অহাৰ পিছতো হেৰি কৰা নাই। আজি ৰাতিপুৱা আপোনাৰ হেৰি যেতিয়া পূৰা বিগুৰছি, চেলাইন আৰু এটা বেজি দিছে, তাৰপিছতে ঢুকাইছে। তাৰপিছত মৰাৰ পিছত মোক কৈ আছে যে এতিয়া গুৱাহাটী লৈ যায়। এইটো ডক্টৰ মই নাম নাজানো। আজি 3 দিন হ'ল চাইছে, আপোনাৰ ৰিপৰ্ট চাই পেলাই এইটো নৰ্মেল দেখাই আছে, কৈ আছে। আমাক কোৱা নাই যে এই চিজাৰিং কৰিব লাগিব, কিবা কৰিব লাগিব, কি গুৱাহাটীত হেৰি কৰিব লাগিব, এইবিলাকো নকয়, একো নকয়। তাৰপিছত আজিহে কৈছে যে গুৱাহাটীত লৈ যাবা মৰাৰ পিছত। সিহঁতে নিজে মাতি কেনে গাড়ীত উঠাই দিছে, আমি নাজানোৱে, গাৰ্জেন কোনো যাৱাই নাছিলে। মোৰ সৰু ভণ্টি হয়। মেইন কথা মানে ৰাতি যেতিয়া 12টা বজাত মই এটা আছিলোঁ, আনিছোঁ আজি 3 দিন হ'ল। আনাৰ পিছত মানে এই 2 দিন অলপ ভালে আছিল, অলপ বিষ আছিল, ৰাতি অলপ বিষ উঠছে। তেতিয়া আমি নাৰ্ছৰ তাত আহিছোঁ, নাৰ্ছৰ তাত কৈছোঁ যে হেৰি নাৰ্ছ মেম হেৰি চেলান বা এটা বেজি এটা দিয়ক, মানে মানুহটো কান্দি আছে, আহিব নোৱাৰে। আমি দুজনে ধৰি কেনে লৈ আহিছোঁ খোজকাঢ়ি। তাৰপিছত সিহঁতে কি কয়, কুকুৰ মখা কি আহিছা, যা গুৱাহাটীত যা, ইমান যদি আপটানি লাগছে গুৱাহাটীত যা, ইয়াতে কিয় লৈছা? কুকুৰ চুকুৰ একদম বেয়াকৈ ভাষা কৈছে বহুত। তাৰপিছত মানে মই তোৰ ৰাতি 12টা বজাত গুচি গ'লোঁ, তেতিয়া কান্দি আছিলে। কান্দি থকা অৱস্থাত মই কৈছোঁ ভণ্টি ভাত খা, পিঠি চিঠি এনেকৈ হাতিয়ে দিছোঁ যে ভণ্টি ভাত খা, একো নহয়, ভগৱান আছে, মই ৰাতিপুৱা আহিমেই। পিছত ৰাতিপুৱা আহিম। তাৰপিছত এই আমাৰ জোৱাই ফোন কৰাৰ পিছত ক'লা যে এনেকৈ কথা, ডক্টৰে নাচায়, মুখেদি ফেন চেন ওলাই আছে, তোমালোকে পটকৈ আহা। তাৰপিছত এইগিলা আমি গমেই নাপাওঁ, আহিয়ে পাওঁ না আমি এৰলৈকে। তাৰপিছত আকৌ ফোন কৰলা, কয় নাই। তাৰপিছত নাইতো বডিখন সিহঁতে কি কৰলা, নিজেই মানে নাৰ্ছগিলাই নিজেই জোৰ জবৰদস্তি, মানে মানুহ চানুহ কোনো নাই, নিজেই গাড়ীৰ ভিতৰত সোমাই দিলা, মানে গাৰ্জেন আহাই নাই, সিহঁতে নিজেই মানে এম্বুলেঞ্চত গুৱাহাটীত ৰেফাৰ কৰি দিলা। অলৰেডি তেতিয়া মৰা শেষ মানুহটো। ডেড বডিখন মানে গাড়ীত উঠাইছে এই নাৰ্ছগিলাই। এতিয়া মানে মোৰ একো নালাগে, যাতে ভৱিষ্যতত আৰু কাৰো লগত এনেকৈ নহয়। আমি দুখীয়া মানুহ বুলি পইচা নাই কাৰণে আমি চিভিলত আৰু চৰকাৰী চিভিলত, নহ'লে প্ৰাইভেটতো গেলি হয়। সেইকাৰণে আমাৰ খালি ন্যায় লাগে, মানে উচিত তদন্ত কৰি কেনে আপোনালোকে মানে হেৰি প্ৰশাসনে যাতে বিচাৰটো কৰে, মানে ন্যায় লাগে আৰু যাতে আৰু ভৱিষ্যতত কাৰো লগত এনেকুৱা নহয়। ডক্টৰ নাম কি আছিলোঁ? ডক্টৰ নামটো পাহৰি গ'লোঁ, কিবা আছিলে, ফটো মাৰা আছে, নাম চামগিলা চব আছে, আমি জানো। পৰহিদিনা ৰাতি 2টা বজাত আনিছে, আনিৰ পৰা মই ডক্টৰক বিচাৰিছে, ডক্টৰ শুই আছে, শুই থাকোঁতে ডক্টৰক মাতিছে, মাতাৰ পিছত ধমকি মাৰিছে যে তহঁতৰ লাগে যে ইমান আতনি কিয় লাগিছে, লাগে যে গুৱাহাটীত পঠাব নপঠাব, উঠিতো চাব লাগে পেচেণ্টটো, নে শুই কৰিলে হ'ব নেকি? কালি 24 ঘণ্টা গ'ল, কালি 24 ঘণ্টা ডক্টৰৰ চাৱা চিন্তা একো কৰা নাই, ঔষধ পাতি অনাইছে, দিয়া নাই। আজি যেতিয়া মৰিছে তেতিয়া ঔষধ পাতি বেজি দিছে, চেলেন দিছে, আৰু মৰাটো তেতিয়া ৰিপৰ্ট হেৰি ৰেফাৰ কৰিছে, সেনেকৈ ক'লে হয় নেকি? কালি আল্ট্ৰাচাউণ্ড কৰিব দিছে, আল্ট্ৰাচাউণ্ড নৰ্মেল পাইছে, ডক্টৰে একো হেৰি কৰা নাই। এনেকৈ দুখীয়া বুলি ডক্টৰ মাৰিছে, আমাৰ এই বিচাৰখন লাগে, আমাৰ ডেলিভাৰী কেছ।
বাচ্চা গাতে আছে পেটতে আছে তেনেকৈ মৰি গ'ল একদম ভাল মানুহ এইটো মৰা কোনো কথা নহয় একো এমাৰ নাই বেমাৰ নাই একো হেৰি নাই এইটো ডক্টৰে নিজে মাৰিছে ৰিপৰ্টবিলাক চব নৰ্মেল আছে সব পালে হয় চিজাৰিং নকলে গুৱাহাটী পঠাই দিব পালে কালি গোটেই দিনটো গেছি কিন্তু গুৱাহাটীকে নেপঠালা আজি মৰাটো কি সিহঁতে ৰেফাৰ কৰিছে হা মৰাৰ পিছত ৰেফাৰ কৰিছে সিহঁতৰ চৰকাৰী টকা ঘটিছে তো সিহঁতৰ দুখীয়া মানুহ বুলি সিহঁতে হেৰি কৰা নাই নাৰ্ছে নিজে গাড়ীত উঠাই দিছে বডিটো লৈ কেনে তুলি দিছি কিন্তু তুলি দিলে নহ'ব আজি আমাৰ নাকে এতিয়া নাৰ্ছ কেইজনী আছে লাগে আৰু ডক্টৰ লাগে ইয়াত আহিবা লাগব এতিয়া নাই আহিবা লাগব তালা ভাঙি দিম নহ'লে আমি মহিলা যে তালা ভাঙি দিম হা চৰকাৰী টকা ঘটিলেও নহ'ব আজি থানাত যে তলত টকা সোমাই দি যে কেছটো নৰ্মেল কৰে সেইটো আমি মানতে নহওঁ আজিকালি থানাও টকা খায় আমি এইটো মানতে নহওঁ টকা খাইলে আমি মানতে নহওঁ কেছ নৰ্মেল হ'বই নোৱাৰে এইটো কেছ নৰ্মেল হোৱা কেছে নহয় যে বেমাৰ হ'ল হয় আমি নিজে ক'লে বেমাৰ আছিল মৰি গৈছে একো যায় আমি নিজে ৰেহাই দিলো হয় এইটো বেমাৰী নহয় সিহঁতে নোৱাৰিলে আমাক সমজাই দিলে হয় আমি কিবা এটা ব্যৱস্থা ল'লো হয় নহয় তেতিয়া সিহঁতে নিজেই চব হেৰি কৰলে তাৰপিছত ৰাতিপুৱা কয় নাই মানুহটো কাম নহ'ব তহঁতে গুৱাহাটীত লৈ যাব লাগিব তেতিয়া আমি হাত লগোৱাই নাই নিজেই সিহঁতে নিজেই বেজি নিদিলে আজি ৰাতিপুৱা বেজি দিয়াৰ লগে লগে 10 মিনিট পিছত মানুহটো ঢুকালে হা যে বেজি দি সিহঁতে মাৰিছে মানুহটো এনেকৈ হ'লে আমি নামানো আমাৰ ডক্টৰ লাগিব আমাৰ সন্মুখত নাৰ্ছে গাড়ীত উঠাইছে এম্বুলেন্সত আমাৰ তাত ফটো আছে ভালো কৰিছা ফটো ৰাখিবই লাগে আমি মানুহকেইটা আহিম বুলি সময়ে নাপালোঁ আমি ৰাতিপুৱা টোপনিৰ পৰা উঠিছে মাত্ৰ আহিম আমি আহা সময়টো নিদিলা আমাক ডক্টৰে পিনে মাৰিলে মই পিহি হওঁ হয় সাধনা চৰকাৰ হয় কালাকৰ ঘৰ ইয়াতে ভাড়া থাকি মানে কাম কৰি খায় আৰু গিৰিয়াকে ইয়াতে মিস্ত্ৰী কাম কৰে মংগলদৈত 1 নম্বৰ গেৰিমাৰী পৰিয়ালৰ মাকৰ ঘৰৰ গোটেইকেইটাই আছে নাই ছোৱালীৰ সৰুৰ ঘৰ কোনো নাই কিন্তু দুটা পৰিয়ালে থাকে দুটা আছে দুটা ডক্টৰক সিহঁতে ৰেহাই ল'ব লাগিব সিহঁতৰ ঘৰ সংসাৰৰ দায়িত্ব ল'ব লাগিব ছোৱালী দুটাৰ দায়িত্ব ল'ব লাগিব তেতিয়াহে আমি ডক্টৰ এৰিম নহ'লে নেৰো আমি ডক্টৰক এৰিবই নিদিওঁ আমি আমাৰ লাগবই এইটো হা থানাত নহয় আৰু ক'ৰবাত যাব পাৰে আমিও যাম বাকী ডক্টৰে এইটো দৃশ্য চাব লাগিব যে ছোৱালী দুটা কেনে পঢ়াব কোনো খুৱাব কোনো কি কৰিব হা দুখীয়া বুলি আমি এৰাত নাই দুখীয়া মানুহ হা দুখীয়া মানুহ বুলি এৰা কৰিলে নহ'ব দুখীয়া মানুহ হা তাকেতো কৈছোঁ কালি গোটেই দিনটো কিছু কালি ৰেফাৰ কিয় নিদিলা মাৰিম বুলি মাৰিছে ৰেফাৰ দিবই হেৰি ক'ব নালাগে আমি এইটো নামানো হা আমি হেৰি বিচাৰোঁ আমি ছোৱালী দুটা কেনেকৈ মানুহ হ'ব আমি সেইখিনি বিচাৰিছোঁ দায়িত্ব ল'ব লাগিব ডক্টৰে এইখিনি ৰিক্স ল'বই লাগিব সিহঁতৰ চৰকাৰী টকা ঘটিছে বুলি আমি এৰি নিদিওঁ হা চৰকাৰে দিছে সিহঁতে খাইছে ঘুমাইছে সিহঁতে কিন্তু ডক্টৰকেইটি কৰিবই নাজানে তই মেডিকেলত কিয় চাকৰি লৈছে চাকৰি ল'ব নালাগিছিল যিয়ে নহওক বন্ধুসকল আপোনালোকে ভিডিঅ'টো শেষলৈ চোৱাৰ পিছত আচলতেই বুজি পালে যে দিনাখন হস্পিটালৰ মাজত এই গৰ্ভৱতী মহিলাজনৰ লগত কি হৈছিল এতিয়ালৈকে কি হ'ল এই গৰ্ভৰ শিশু পোৱালিটোৰ যিয়ে নহওক বন্ধুসকল ভিডিঅ'টো ভাল লাগিলে এটা লাইক মাৰি চেনেলটো ছাবস্ক্ৰাইব মাৰি অৱশ্যই ভিডিঅ'টোক এটা শ্বেয়াৰ মাৰি দিব ধন্যবাদ।